আপকোৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস 2025 উদযাপন অসমীয়া প্ৰতিদিনৰ সাংবাদিক ফণীধৰ দাস সহ ৰাজ্যৰ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা নিয়মীয়াভাৱে সাংবাদিক পেঞ্চন সাংবাদিক কল্যাণৰ আঁচনিসমূহ ৰূপায়ণৰ দাবী ৰাজ্যখনৰ চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিকসকলৰ সংগঠন আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকোৱে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো উদযাপন কৰে আপকোৱে বিগত প্ৰায় 2 দশক গুৱাহাটীত ক্ৰান্তীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে দেওবাৰে পুৱাৰ ভাগত শ্বহীদ তৰ্পণেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সাংবাদিক সংগঠনটোৰ সভাপতি তপন কুমাৰ ৰাভা আপকোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ সেনচুৱা আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই মন কৰিবলগীয়া যে ৰাজ্যখনত এতিয়ালৈকে বিভিন্ন ঘটনাত 32 জন সাংবাদিক শ্বহীদ হৈছে শ্বহীদ তৰ্পণ কাৰ্যসূচীতে নিহত সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় এই কাৰ্যসূচীতে অসম আৰু অসমীয়াৰ প্ৰাণৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আপকোৱে জুবিন গাৰ্গৰ অকাল মৃত্যুৰো ন্যায় বিচাৰে স্মৃতি তৰ্পণ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আপকোক সাংবাদিকৰ কল্যাণৰ বাবে এটি ন্যাস পুঁজিৰ গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায় দুপৰীয়াৰ ভাগত আপকোৰ কেন্দ্ৰীয় সভাপতি তপন কুমাৰ ৰাভাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় সভাত ৰাজ্যখনৰ তিনিগৰাকী সাংবাদিক ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাস দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ আৰু ইবি ফটোজৰ জ্যেষ্ঠ সাংবাদিক আব্দুল চাজিদক সাংবাদিকতাৰ জগতখনলৈ বিগত কেইবাটাও দশক ধৰি কৰি অহা অৱদানৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানটিত দৈনিক জনমভূমি কাকতৰ কাৰ্যকৰী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত আজি কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে সম্বৰ্ধনা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাসে আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ কুমাৰ গগৈ আৰু ইউবি ফটোজৰ ফটো সাংবাদিক আব্দুল চাজিদে উপস্থিত থাকে নিজৰ মনোভাৱ ব্যক্ত কৰি অনাগত সময়ত সাংবাদিকতাৰ জগতখনত দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি কৈ আজি এইদৰে সন্মান দিয়াৰ বাবে আপকোক ধন্যবাদ জনায় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীতে আপকোৱে সাংবাদিক পেঞ্চন আৰু সাংবাদিক কল্যাণৰ আন আঁচনিসমূহ নিয়মীয়াভাৱে ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাজ্য চৰকাৰে সাংবাদিক পেঞ্চনৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰিও আজিৰ তাৰিখলৈ নিৰ্বাচিত সাংবাদিক পেঞ্চনাৰসকলৰ নাম প্ৰকাশ নকৰিলে অচিৰে আপকোৱে চলিত বৰ্ষৰ সাংবাদিক পেঞ্চনাৰসকলৰ নাম প্ৰকাশ কৰিবলৈ আপকোৱে চৰকাৰক টানি অনুৰোধ জনাইছে শেষত কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেণ চন্দ্ৰ মালিয়ে শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি পৰে নিউজ এক্স ৰিপৰ্ট এমটি নিউজ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আচলতে এইটো প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ গঠন হোৱাৰ পিছত প্ৰেছ কাউন্সিলৰ উদ্যোগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আৰম্ভণি হৈছিল কিন্তু তেতিয়াৰ পৰা এই প্ৰেছ দিৱস উদযাপনৰ দিনটো বিশেষকৈ অসমৰ সংবাদ ক্ষেত্ৰত আমি দেখি আহিছোঁ যে সাংবাদিকসকলৰ যিটো সাংবাদিকতাৰ ইতিহাস সাংবাদিকবিলাকৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান সাংবাদিকবিলাকৰ অভাৱ অভিযোগ এই বিষয়বিলাক এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত চৰ্চা হৈ আহিছে আৰু আমি এই প্ৰেছ দিৱসৰ মুহূৰ্তটোত আমি নিজৰ অতীতবিলাক আমি ৰোমন্থন কৰোঁ আৰু ভৱিষ্যতে আমাৰ বৰ্তমানৰ সংগ্ৰামবিলাক ৰোমন্থন কৰোঁ আৰু ভৱিষ্যতৰ প্ৰস্তুতিবিলাক আমি এই প্ৰেছ দিৱসত আমি আলোচনা কৰোঁ গতিকে এতিয়া স্বাভাৱিকতে যেতিয়া প্ৰেছ দিৱস উদযাপিত হয় প্ৰতিটো প্ৰেছ দিৱসতে মই দেখিছোঁ যে অসমৰ যি সংঘাতপূৰ্ণ সাংবাদিকতা সেই সংঘাতপূৰ্ণ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বিষয়ে আলোচনা হয় আৰু আলোচনা হয় প্ৰত্যাহ্বানবিলাকৰ বিষয়ে কি প্ৰত্যাহ্বানবিলাক আজি সন্মুখীন হৈছে গতিকে আমাৰ অসমৰ সাংবাদিকতাৰ ইতিহাস আছে এটা দীঘলীয়া প্ৰায় 170 বছৰ পাৰ হৈ যোৱা এটা ইতিহাস আছে গতিকে এই ইতিহাসত আমাৰ সাংবাদিকতা এতিয়া বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে আমি সদায় দেখিছোঁ আমি দীঘলীয়া সময়ৰ যোৱা প্ৰায় 50 দশকৰ
সাংবাদিকতাত আমি দেখিছোঁ আমাৰ প্ৰথম কথা হৈছে সাংবাদিকবিলাকৰ নিৰাপত্তাৰ অভাৱ। আজি নিৰাপত্তাৰ অভাৱ আমি সেই খুব জটিল মুহূৰ্তত কেতিয়াবা প্ৰতিপক্ষবিলাকৰ বিৰুদ্ধে মানে খুব জটিলভাৱে আমাৰ বিশেষকৈ মফচলীয়া সাংবাদিকসকলে সাংবাদিকতা কৰিবলগীয়া হয়। আনকি যিসকল ব্যস্ত থাকে বা নগৰ অঞ্চলৰ ৰিপৰ্টিং কৰে তেওঁলোকতো আমাৰ গ্ৰামাঞ্চলৰ যিসকলে ৰিপৰ্টিং কৰে তেওঁলোক সদায় কিছুমান মানে নিৰাপত্তাৰ সন্মুখীন হয়। কেৱল আমি এসময়ত আলফাৰ সংঘাত আছিল, পিছত আলফা চালফাৰ সংঘাত হ'ল, সেই সংঘাতবিলাকতো আমাৰ সাংবাদিকসকল কৰিছিল। তাৰপিছত আমি দেখিছোঁ যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলে নিজৰ সাংবাদিকতা আপোচহীন সাংবাদিকতা আগবঢ়াই নিবলৈ যায়, তেতিয়া সেই দুৰ্নীতিকাৰী পক্ষবোৰ ভ্ৰষ্টাচাৰী পক্ষবোৰ ৰাজনৈতিক কিছুমান পক্ষৰ মানে ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয় সাংবাদিকসকল। এই প্ৰেছ দিৱসত সেইবিলাক চৰ্চা হয়। গতিকে আৰু সেই চৰ্চা হোৱাৰ এটা প্ৰেছ দিৱসটোৱে আমাক এটা শক্তি দিয়ে এইকাৰণে যে আমি চৰ্চা কৰাৰ এটা মঞ্চ এখন পাইছোঁ। আমি নিজৰ সমস্যাবিলাক, নিজৰ সংঘাতবিলাক, নিজৰ সংগ্ৰামবিলাক আমি চৰ্চা কৰা এখন মঞ্চ পাইছোঁ আৰু নিজকে ভৱিষ্যতৰ কাৰণে সাজু কৰি তোলাৰ এখন আমি মঞ্চ এই দিনটোত পাইছোঁ। গতিকে মই এই প্ৰেছ দিৱসত সাংবাদিকসকলক মই সদায় আহ্বান জনাই আহোঁ সততা দায়বদ্ধতা নিষ্ঠাৰে সাংবাদিকতা কৰাৰ লগে লগে কিন্তু মই চৰকাৰকো আহ্বান জনাম যে সাংবাদিকতা যিহেতুতে অসমৰ সাংবাদিকতা আমি আজি 150 বছৰীয়া 170 বছৰীয়া ইতিহাস আছে। এই সাংবাদিকতাক জীয়াই ৰখাৰ দায়িত্ব যেনেকৈ সাংবাদিকসকলৰ আছে, এই সাংবাদিকতাৰ ঐতিহ্যক জীয়াই ৰখাৰ দায়িত্ব কিন্তু চৰকাৰখনৰ সমানে আছে। গতিকে আজি সাংবাদিকসকলে যি নিৰাপত্তাহীনতাত ভুগিছে, আজি সাংবাদিকসকল যি অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভুগিছে, আজি সাংবাদিকসকলৰ যিটো জীৱন যাত্ৰাৰ সমস্যাত ভুগিছে, সেই কথাবিলাক কিন্তু চৰকাৰে অন্ততঃ কাৰোবাৰ ব্যক্তিৰ স্বাৰ্থত নহয়, এই আমাৰ সাংবাদিকতাৰ যিটো 170 বছৰীয়া ইতিহাস সেইবিলাকৰ মানে স্বাৰ্থতেই আজি চৰকাৰে এই কথাবিলাকত গুৰুত্ব দিয়া উচিত। আজি এই প্ৰেছ দিৱসত ওলাইছে যে আমাৰ সাংবাদিকসকলক ন্যূনতম প্ৰতি বছৰে 20 জনকৈ সাংবাদিক পেঞ্চন দিয়া হৈছে। এই বছৰ সেইটোও বন্ধ আছে। গতিকে চৰকাৰে যদি এটা নীতিৰ আধাৰত সেই সাংবাদিকতাৰ পেঞ্চন দিছে, কিয় বন্ধ কৰি ৰাখিছে? আমি আজি প্ৰেছ দিৱসৰ পৰা সেই প্ৰশ্নটো চৰকাৰক সুধিছোঁ আৰু ভৱিষ্যতলৈ চৰকাৰক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে সাংবাদিকতাক চৰকাৰে শত্ৰু বুলি গণ্য নকৰিব। সাংবাদিকতা শত্ৰু নহয়, সাংবাদিকে যি কৰে জাতি এটাৰ স্বাৰ্থত কৰে। গতিকে জাতিক সবলভাৱে জীয়াই ৰাখিবলৈ সাংবাদিকতাৰ প্ৰয়োজন আছে, চৰকাৰে সেইটো অনুভৱ কৰিব লাগে। মোৰ প্ৰেছ দিৱসত ক'বলগীয়া বক্তব্য ইমান।